কিছুমান কেণ্ডিডেট তেওঁলোকে এলপিৰ কাৰণেও এপ্লাই কৰিছে, আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে, আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে। আপোনালোকে আগলৈ ভিডিঅ'টোত চাব পাৰিব আমাৰ হৰঞ্জনা সেনাপতি মেমে কি ক'লে অভাৰলেপিং সম্পৰ্কে এলপি আৰু ইউপিত। এলপি আৰু ইউপিৰ 4550টা পদৰ বাবে কেতিয়া ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব আৰু এলপি আৰু ইউপিত নতুনকৈ কিমান সংখ্যক এডভাৰ্টাইজমেণ্ট হ'ব, তাৰপিছত কেনেকৈ অভাৰলেপিঙৰ প্ৰব্লেমটো দূৰ কৰিব, আৰু এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব 2025 চনত এলপি আৰু এমিৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে এই বিষয়ে এই ভিডিঅ'টোত চাব পাৰিব। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া কথা হ'ল অভাৰলেপিং হ'ব নেকি? অভাৰলেপিং হ'ব নিশ্চয়, কিন্তু এই অভাৰলেপিঙৰ প্ৰব্লেমটো কেনেকৈ সমাধান কৰিব, কাৰণ যিহেতু বহুতো এলপি আৰু ইউপিত কাম কৰি থকা শিক্ষকসকলে জিটি আৰু পিজিটিত এপ্লাই কৰিছে আৰু ইহঁতৰ নাম জিটি পিজিটিত আহিছে। তো ইহঁতেতো এতিয়া জিটি পিজিটিত যাব, তেনেহ'লে এলপি আৰু ইউপিত বহুতো পদ খালী থাকিব। আকৌ কিছুমান জিটি পিজিটিতো পাইছে, ইহঁতৰ নাম এলপি আৰু ইউপিতো আহিব, তেনেহ'লে সিহঁতে জিটিতো এটা পদ দখল কৰি আছে, ইউপিতো এটা পদ দখল কৰি আছে আৰু এলপিতো এটা পদ দখল কৰি আছে। তেনেহ'লে তেওঁলোকক কি তিনিওটা পদ দিয়া হ'ব, না এজন কেণ্ডিডেটে অনলি এটা পদ পাব? সেই বিষয়ে আমাৰ হৰঞ্জনা সেনাপতি মেডামে ভালদৰে বুজাই দিছে, ভিডিঅ'খনত আগলৈ চাব পাৰিব। তো কৈছে যে এজন কেণ্ডিডেটে অনলি এটাহে পদ পাব। যদি ধৰি লওক এটা কেণ্ডিডেটে জিটিত পাইছে গ্ৰেজুৱেট টিচাৰ, তেওঁ আৰু এলপিতো নাম নাহে, ইউপিতো নাম নাহে, অনলি এটাহে পদ পাব। অভাৰলেপিঙৰ প্ৰব্লেমটো সিহঁতে এইবাৰ দূৰ কৰিব, আৰু যদি সিহঁতে অভাৰলেপিঙৰ প্ৰব্লেম দূৰ কৰে তেনেহ'লে এলপি আৰু ইউপিৰ বহুত কেণ্ডিডেট সোমাই যাব। বহুত কেণ্ডিডেটৰ বাবে এটা ভাল খবৰ, তেওঁলোকে এটা জব চাকৰি পাব। তো এলপি আৰু ইউপিত কিমান পোষ্ট নতুনকৈ ওলাব? তো মেমে জনোৱা মতে মোটামুটি 900ৰ বেছি বা 1000মান কেণ্ডিডেটে এনঅ'চিৰ কাৰণে এপ্লাই কৰিছে। যিসকলে এলপি আৰু ইউপিত কাম কৰি আছে সিহঁতে জিটি আৰু পিজিটিত নাম আহিছে, প্ৰায় 1000 কেণ্ডিডেটে এপ্লাই কৰিছে এনঅ'চিৰ কাৰণে বা এনঅ'চি লৈছে। তাৰপিছত আকৌ জিটি পিজিটিত যিহেতু ছেকেণ্ড লিষ্ট দিব, তাতো মোটামুটি 50ৰ পৰা 100জন কেণ্ডিডেট সোমাব। তো মোটামুটি 1000+ কেণ্ডিডেটে এনঅ'চি ল'ব, যিসকলে এলপি আৰু ইউপিত কৰি আছে, সিহঁতে জিটি আৰু পিজিটিত পাইছে এতিয়া। তেনেহ'লে নতুনকৈ 1000+ পোষ্ট ওলাব এলপি আৰু ইউপিত, সেইটো নতুনকৈ এডভাৰ্টাইজমেণ্ট দিব। আৰু 4550টা পদৰ ভেৰিফিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব? যিহেতু আপোনালোকে জানে 5550টা পদৰ ভেৰিফিকেশ্যন চলি আছে, মানে হ'লে প্ৰায় আৰু নতুনকৈ ডেট দিছে যিসকলে এবচেণ্ট আছিল। তো এই এবচেণ্টি কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ 4550টা পদৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। এতিয়া আপোনালোকে ভিডিঅ'খন চাওক, আমাৰ মেমে কি ক'লে। কিছুমান কেণ্ডিডেট তেওঁলোকে এলপিৰ কাৰণেও এপ্লাই কৰিছে, আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে, আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে। গতিকে ওপৰ পৰ্যায়ৰ লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে, সেই অনুপাতে আলোচনাও কৰা হৈছে, আৰু সেই নিৰ্দেশ অনুযায়ী আমি সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে, যাতে পোষ্টখিনি বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয়। এনঅ'চি জিটি পিজিটিৰ কাৰণে মোটামুটি 900+ আমি 1000 মান বুলিয়ে ধৰিছোঁ। গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা ভেকেণ্ট পোষ্ট হ'ব। আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিয়ে থাকে, আমাৰ এতিয়া 5.5 চলি আছে, আকৌ 4.5 এটাও আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব। গতিকে সেইখিনি আমাৰ ভেকেণ্ট পোষ্ট হ'লে সেইখিনি শীঘ্ৰে এডভাৰটাইজমেণ্টৰ আমি যা যোগাৰখিনি কৰা। তো আপোনালোকে হয়তো ভালদৰে বুজি পাইছে আমাৰ মেমে কি কৈছে অভাৰলেপিং সম্পৰ্কে। তো অভাৰলেপিং নহয় এইবাৰ। তো এলপিৰ কিমান কাট অফ যাব পাৰে এইবাৰ 5550টা পদৰ বাবে? যিহেতু আপোনালোকে জানে এলপি আৰু ইউপিৰ বহুতো মেৰিট লিষ্ট ওলায়, তাৰমানে ফাৰ্ষ্ট চইচ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ থাকে ডিষ্ট্ৰিক্টবিলাকত দিয়ে। তো আপোনালোকৰ মানে 4-5টা মেৰিট লিষ্ট ওলায়, সেইকাৰণে কাট অফ কমি যায়। তো কাট অফ কমি যোৱাৰ পিছত কিমান হ'ব? তো এলপিত জেনেৰেলৰ কাৰণে 63ৰ পৰা 58 হ'লে হ'ব, OBCত 59ৰ পৰা 56, SC হ'লে 57ৰ পৰা 54, ST প্লেন হ'লে 56ৰ পৰা 52, ST হিলছ হ'লে 56ৰ পৰা 51।
আৰু ইউপিত আপাৰ প্ৰাইমাৰীত কিমান কাট অফ যাব পাৰে। জেনাৰেল হ'লে আপাৰ প্ৰাইমাৰীত অলপ বেছি যায় কাৰণ পোষ্ট অলপ কম থাকে। জেনাৰেলৰ কাৰণে 68ৰ পৰা 63, OBC হ'লে 64ৰ পৰা 62, SC হ'লে 63ৰ পৰা 57, ST প্লেন হ'লে 58ৰ পৰা 56 আৰু ST হিলছ হ'লে 57ৰ পৰা 55। তো আপোনালোকে জানে নিউজ কেণ্ডিডেটৰ বিভিন্ন ধৰণৰ ডকুমেণ্ট বিচৰা হৈছে। যদি নিউজ কেণ্ডিডেটসকলে উপযুক্ত ডকুমেণ্ট দেখুৱাব নোৱাৰে তেনেহ'লে নিউজ কেণ্ডিডেট বাদ পৰিব, তেতিয়া কাট অফটো কমি যাব। আৰু যদি নিউজ কেণ্ডিডেটসকলে উপযুক্ত ডকুমেণ্ট দেখাব পাৰে তেনেহ'লে কাট অফটো মই দিয়া কাট অফতকৈ 1 মাৰ্কমান বেছি যাব পাৰে, কাৰণ নিউজ কেণ্ডিডেট বহুত আছে। তো 2025 চনত LP আৰু UPৰ কাট অফ প্ৰেডিকশ্যন যিটো আছিল এক্সপেক্টেড, তো ইয়াতকৈ 1 মাৰ্ক বেছি যাব পাৰে যদি নিউজ কেণ্ডিডেটবিলাক অন্তৰ্ভুক্ত হয়। ধন্যবাদ।